নমস্কাৰ। আজি আমি আলোচনা কৰিম প্ৰব্লেমছ বেছড অন এজেছ, যিটো আমাৰ বয়সৰ লগত যিটো সম্পৰ্ক আছে, তাৰে যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটোৰ লগত আমি আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটোলৈ আমি আহোঁ। এইটো কি কৈছে? 15 বছৰৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ হ'ব। পাছত কৈছে পাছত বুলি কৈছে, যোগ হ'ব। তাৰপিছত ৰবিৰ বৰ্তমান বয়স কিমান? ওকে, আমি যাওঁ। 15 বছৰৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ। ৰবিটোক আৰ বুলি ধৰা। আৰ বুলি ধৰিলে বৰ্তমান কিমান বয়স? 4 গুণ, 4R। মানে ৰবিৰ 4 গুণ, ঠিক আছে। 15 বছৰৰ পাছত ৰবিৰ বয়সৰ কথা কৈছে, ঠিক আছে। আৰৰ মান উলিয়াব লাগে। 15 বছৰৰ পাছত হ'লে 15 প্লাছ R ইকুৱেলছ টু 4R। 4 কৈছে, তেতিয়াহ'লে 4ৰ লগত আৰ কৰিলে 4 গুণ এইটো। আৰু 15 প্লাছ R 15 বছৰৰ পিছত, সেইটো কথা ইয়াতে বুজাইছে। তেতিয়াহ'লে আমি এতিয়া আৰৰ মান উলিয়াব লাগে। 15 ইকুৱেলছ টু 4টা R, এইটো এটা R হ'লে মাইনাছ হ'ব, তেনেহ'লে 3টা R। ওকে, 3ৰে 15 কাটিলে কিমান বাৰ? 5 বাৰ। 5 ইকুৱেলছ টু R। 5 বাৰ গৈছে। 5 বাৰ গ'লে ইয়াতে কি হ'ব? দিছ ইমপ্লাইজ 5 বাৰ কাটিলোঁ, হয়নে? 5 বাৰ কাটিলে 5 ইকুৱেলছ টু R। এতিয়া বৰ্তমান তেওঁৰ কিমান বছৰ? 5 বছৰ। অপশ্যন নম্বৰ এ। নেক্সটত আহোঁ। এইটোত কি কোৱা আছে? ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বেছি। ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বেছি। যদি দেউতাকৰ বয়স 44 বছৰ হয়, ৰাজুৰ বয়স নিৰ্ণয় কৰা। ৰাজু আৰু দেউতা, ৰাজু মানে আৰ, দেউতাক মানে ফাদাৰ বুলি ধৰি ল'লো। এনেকৈ কৰিম। ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বেছি। ৰাজুৰ দেউতাকৰ বয়স এফ ইকুৱেলছ টু ৰাজুৰ বয়সৰ 3 গুণতকৈ কিমান বেছি? 5 বেছি। ওকে, যদি দেউতাকৰ বয়স 44 বছৰ হয়, তেতিয়াহ'লে ৰাজুৰ বয়স নিৰ্ণয় কৰা। আৰু আমাক দিয়া আছে কি? ফাদাৰৰ বয়স কিমান দিয়া আছে? 44 বছৰ। এফৰ মান বহুৱাই দিয়া ইয়াতে। দিছ ইমপ্লাইজ 44 মাইনাছ 5 ইকুৱেলছ টু 3R। 44 গ'লে কিমান হ'ব? 39 ইকুৱেলছ টু 3R। 3 দি কাটিলে কিমান বাৰ যাব? 13 বাৰ যাব। 13 বাৰ গ'লে আৰৰ মান কিমান হ'ব? ৰাজুৰ বয়স কিমান বছৰ হ'ব? 13 বছৰ। তেনেহ'লে 13 বছৰ। অপশ্যন নম্বৰ বি হৈ গ'ল। এইখিনি একদম ইজি আছে, ইমান এটা হাৰ্ড নহয়। এতিয়া আমাৰ এইটোত কি কোৱা আছে? আমি স্কুলত কৰাৰ ধৰণেই দিছে প্ৰশ্নটো। মানে স্কুলত আমাৰ কি সজাব লাগে, আখৰেৰে লিখিব লাগে, ইয়াতে ফিল আপ কৰিব নালাগে। ইয়াতে জাষ্ট কৰিবলৈ হৈ গ'ল আৰু এনচাৰটো আহিবহে লাগে আমাক, হয়নে? আমাক কি কৈছে? 10 বছৰ আগতে বাপেকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ আছিল। ওকে, বাপেকৰ বয়স মানে ফাদাৰ মাইনাছ 10 কিমান গুণ আছিলে? 7 গুণ। কাৰ আছিলে? পুতেকৰ, চন মাইনাছ 10। আমাৰ এইখিনি আছিলে। 2 বছৰ পাছত, আচ্ছা, এইটো আমি আগত সমাধান কৰি লওঁ। 2 বছৰ পাছত বাপেকৰ বয়সৰ 2 গুণ পুতেকৰ বয়সৰ 5 গুণৰ সমান হয়। 2 বছৰ পাছত বাপেকৰ বয়সৰ 2 গুণ পুতেকৰ বয়সৰ 5 গুণৰ সমান হয়। এইটো কৈছে, তেনেহ'লে এফ আৰু এছৰ মান উলিয়াব লাগে বৰ্তমান যিহেতু, আৰু 2 বছৰৰ পাছৰ কথা কৈছে। ঠিক আছে, এইটো বস্তু আমি আগত ইয়াতে কৰি লৈছোঁ। এইটোৰ মান কি হ'ব? এফ মাইনাছ 10 ইকুৱেলছ টু 7S মাইনাছ 70। এফটো আমি ইফালে লৈ আহোঁ, 70টো ইফালে যদি আনো পজিটিভ আহিব গোটেইখিনি। 70 ইফালে আহিলে মাইনাছ 10 হ'লে কিমান হ'ব? এইটো 60 ইকুৱেলছ টু এটা হ'লে 6S। দিছ ইমপ্লাইজ 10 ইকুৱেলছ টু S। এছৰ মান আমি কিমান পালোঁ? 10। ওকে, আমি এছৰ মান 10 পাই গ'লোঁ যিহেতু, এতিয়া আমি ইয়াতে কামটো কৰিম। 2 বছৰ কৈছিলে ন?
আমাৰ ইয়াতে ক'ত কি কৰিলোঁ আমি এইটো এছ আৰু এফ আছিলে গোটেইখিনি মিক্স হৈ গ'ল আচ্ছা এফ -7s ইকুৱেলছ টু মাইনাছ কিমান হ'ব 60 এইটো 1 নম্বৰ সমীকৰণ দিলোঁ যেনিবা নেক্সট আমি এতিয়া বেলেগ এটা কালাৰেৰে লৈছোঁ আমাক কি কৈছে 2 বছৰৰ পাছত মানে f + 2 ইকুৱেলছ টু f + 2 কি কৈছে বাপেকৰ বয়সৰ 2 গুণ তেনেহ'লে বাপেকৰ বয়স 2 গুণ পুতেকৰ বয়সৰ 5 গুণ 5 গুণ হ'লে s + 2 এইটো হ'ব এটা সমাধান কৰিব লাগে twice f + 4 ইকুৱেলছ টু 5s + 10 এইটো হৈ গ'ল তাৰপিছত এইটো কি হ'ব twice f - 5s ইকুৱেলছ টু কিমান হ'ব 6 হ'ব 2 নম্বৰ সমীকৰণ 1 আৰু 2 সমাধান কৰি দিয়া 1 আৰু 2 মানে কি কৰা 2ক কি 1ক কি কৰি দিয়া 2 এৰে পূৰণ কৰি দিয়া 2 পূৰণ 1 নম্বৰ সমীকৰণ তেতিয়াহ'লে কি হ'ব twice f - 14s ইকুৱেলছ টু -120 এইটো হ'ব 3 নম্বৰ সমীকৰণ এতিয়া কি কৰি দিওঁ 2 নম্বৰ আৰু 3 নম্বৰ সমাধান কৰিলে হৈ যাব আমাৰ 2 নম্বৰ আৰু 3 নম্বৰটো সমাধান কৰিব লাগে আমি 12f - 14s twice f - 14s equals to -120 এইটো হৈ গ'ল তাৰপিছত আৰু কি আছে 12f - 5s 12f - 5s equals to 6 আমি বিয়োগ কৰি দিওঁ এইটো যোগ হৈ যাব এইটো কাটা যাব 14টাৰ পৰা 5টা গ'লে কিমান থাকিব 9s মাইনাছত থাকিব ইকুৱেলছ টু -126 9ৰে কাটা মাইনাছেৰে মাইনাছ কাটা যাব 9ৰে যদি এইটো কাটো 9 1 গুণে 9 9 4 গুণে 36 তেনেহ'লে দিছ ইমপ্লাইজ s ইকুৱেলছ টু 14 আমি s ৰ মান 14 পালোঁ আচ্ছা আমি অপশ্যনত গৈ চাব পাৰোঁ 14 ক'ত আছে অপশ্যন নম্বৰ 8 আছে তেতিয়াহ'লে এইটোৱে হ'ব এনচাৰ ইমান গোটেইখিনি যাব নালাগে আৰু যদি কৰিব বিচাৰোঁ আমি কৰিব পাৰোঁ s ৰ মান ক'ত বহুৱাই দিওঁ s ৰ মান 2 নম্বৰ সমীকৰণত যদি বহুৱাই দিওঁ ইয়াতে যদি আমি s ৰ মান বহুৱাই দিওঁ twice f - 5 14 হ'ব ইকুৱেলছ টু 6 twice f ইকুৱেলছ টু 6 প্লাছ কিমান হ'ব এইটো 70 76 আমি যদি এইটো আনিলোঁ তেতিয়া আমাৰ কি হ'ব এইটো 2ৰে যদি এইটো কাটো 2 3 গুণে 6 1 থাকিল 16 হ'ল 2 8 গুণে 16 তেতিয়াহ'লে আমাৰ ইয়াতে কি পাম f ৰ মান 38 উলিয়াব লাগে ওলাই দিলোঁ নেক্সট আছোঁ এইটোত কি কৈছে 11জন মানুহৰ গড় বয়স 45 বছৰ 11জন মানুহৰ গড় বয়স 45 বছৰ 11 পূৰণ 45 কৰি দিওঁ 495 আহিব প্ৰথম 5জন মানুহৰ গড় বয়স 37 বছৰ আছে 5জনৰ লগত যদি আমি কৰোঁ গড় বয়স 37 কিমান হ'ব এইটো 7 5 গুণ 35ৰ 5 7 থাকিল 3 5 3 15 3 18 আৰু কি হ'ব শেষৰ 6জন তাৰ গড় বয়স কিমান 44 বছৰ ইয়াতে গড় বয়স 44 বছৰ আছে শেষৰ 6জন মানুহৰ 44 বছৰ 6 4 গুণ 24 4 7 থাকিল 2 24 25 26 এই দুটাক যোগ কৰি ইয়াৰ পৰা বিয়োগ কৰি দিলে আমাৰ মানটো ওলাই আহিব ওকে আমি কামটো কৰি আছোঁ বাৰু এতিয়া আমি কি কৰিম 495 ইকুৱেলছ টু নহয় মাইনাছ 185 প্লাছ 264 এইটো হ'ব 5জনৰ এইটো হ'ব 6জনৰ টোটেল কিমান 11জনৰ তো এইখিনি ইয়াতে কৰিব লাগে কিমান হ'ব 495 মাইনাছ 8 5 4 9 14 4 7 থাকিল 1 2 4 494 495ৰ পৰা 449 15 9 গ'লে 6
8 4 গ'লে 4 46 বছৰ। তেতিয়াহ'লে পঞ্চম ব্যক্তিজনৰ মান কিমান হ'ব? 43 বছৰ। অপশ্যন নম্বৰ এ। আমি কৰিছোঁ কি? প্ৰথমতে আমি কৰিছোঁ 11জন মানুহৰ গড় বয়স দিছে 45 বছৰ, এইটো পূৰণ কৰিছোঁ। তাৰপিছত আমি আহিছোঁ যে 5জন মানুহৰ গড় বয়স 37 বছৰ এইটো, আৰু 6জন মানুহৰ গড় বয়স 44 বছৰ এইটো আমি পূৰণ কৰি যোগ কৰি দিছোঁ। তাৰপিছত আমাৰ কামটো হৈ গ'ল। আমাৰ কোনখিনি ইয়াতে হাইলাইট কৰি দিছোঁ বাৰু। এইখিনি হ'ব 5জনৰ 37 বছৰ যদি গড় বয়স হয়, 6জনৰ 44 বছৰ যদি গড় বয়স হয়, পূৰণ কৰিলে কিমান পাম? তাৰপিছত 11জনৰ যদি 45 বছৰ হয় গড় বয়স, তেতিয়াহ'লে তাৰে পৰা বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে কামখিনি আমি আৰামছে পাই গ'লোঁ। ইয়াতে কোনটোৰ কিমান মান আহিল আমি দেখাই পালোঁ। এতিয়া আমি আহোঁ নেক্সট এইটোলৈ। এইটোত কি কোৱা আছে চাওঁ। এইটোত কৈছে যে এটা কোম্পানীৰ 40জন কৰ্মচাৰীৰ গড় বয়স 25 বছৰ। 40জন কৰ্মচাৰীৰ গড় বয়স 25 বছৰৰ কথা কৈছে। যদি এজন নতুন কৰ্মচাৰীৰ বয়স অন্তৰ্ভুক্ত কৰা হয়, তেন্তে গড় বয়স 3 মাহ বৃদ্ধি পায়। 3 মাহ বৃদ্ধি পায়। নতুন কৰ্মচাৰীজনৰ গড় বয়স কিমান? প্ৰথমতে কিমানজন আছে? 25জন। আচ্ছা, 3 মাহ বুলি ক'লে আমি কি কৰিব পাৰোঁ? 12 মাহে 1 বছৰ, 3 মাহ মানে কি 1/4। এতিয়া 4ৰে 1/4 মানে কি হ'ব? 0.25 ইমান বছৰ ইয়াৰ। এইখিনি হ'ব। আমি ইয়াতে এইখিনি ব্যৱহাৰ কৰিম। 40জন মানুহ, তাৰে 40জন কৰ্মচাৰী গড় বয়স কিমান? 25। পূৰণ কৰোঁ, 1000 পাম, হয়নে? তাৰপিছত আমাক কি কৈছে? যদি গড় বয়স 25 হয়, তেতিয়াহ'লে আমাৰ নেক্সট ইয়াতে কি হ'ব? 40জনৰ লগত যদি আমি 1 যোগ কৰোঁ, এইখিনিৰ লগত যদি আমি 1 যোগ কৰোঁ, পূৰণ 25ৰ লগত পইণ্ট যদি এইটো যোগ কৰোঁ, 25 যোগ 0.25, এইটো যদি কৰোঁ, ইয়াতে আমি কিমান পাম? হয়নে? এইখিনি কৰিব লাগে। তাৰপিছত এইটো বিয়োগ কৰি দিব লাগে। আগৰটো বিয়োগ কৰি দিলে হৈ গ'ল, নতুনটোৰ মান আহি যাব। মানে পুৰণাটোৰ কামটো বিয়োগ কৰি দিলে হৈ গ'ল। আচ্ছা, এইটো কিমান ওলাব? আমি যদি এইটো চাওঁ, আমাৰ ইয়াতে কিমান হ'ব? এইটো হ'ব 41 পূৰণ 25.25। ইয়াৰে মান উলিয়াব লাগে। ইয়াৰে মান উলিয়াব লাগিলে 25.25 আছে, তাৰ লগত আমি কি 25 আৰু 25, তাৰ লগত 41 পূৰণ কৰিব লাগে। 5 গুণে 5 2, 5 গুণে 5 2, 4 5 গুণ 20 2, 4 2 8 10 0 8 থাকিলে 1, 4 5 গুণ 20 0, আচ্ছা 21 হ'ব। 21, 21ৰ 1 হাত থাকিল 2, 4 2 গুণে 8 9 10, কিমান হ'ব? এইটো 525 নামিব 3 0 1, দুটাৰ পিছত দশমিক আছে 1035.25, ঠিক আছে? 1035.25 আমি এইখিনি পূৰণ কৰি পালোঁ। এইটো এতিয়া কি কৰিম? ইয়াৰে পৰা বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে আমাৰ মানটো ওলাই আহিব। এইখিনি কাম নাই, এইখিনি মুছি দিছোঁ। -1035.25 1000, তেতিয়াহ'লে আমাৰ কিমান হ'ব? 35.25, তেনেহ'লে কিমান হ'ব? 35 বছৰ, পইণ্ট এইটো আছিল কিমান? 3 মাহ। হ'ব 35 বছৰ 3 মাহ, অপশ্যন নম্বৰ এ। এইটোক আমি বেলেগকৈ লিখিব পাৰোঁ। 3 মাহটো মানে কি লিখিব পাৰোঁ? 3 সমস্ত 1 লিখিব পৰা যায়, ঠিক আছে? 35 বছৰ 3 সমস্ত 1 ইমানখিনিও লিখিব পাৰোঁ। 35 আৰু 3 সমস্ত 1 বছৰ যদি দিয়া থাকে, আৰু এনেকৈ দিয়া থাকিলে এইটোতো লিখিব পাৰি।
ওকে, এইখিনিলৈকে হৈ গ'ল। এতিয়া আহোঁ এইটোলৈ, নেক্সট প্ৰশ্নলৈ। ইয়াতে কি কৈছে, বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ। বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ। বাপেকৰ বয়স মানে ফাদাৰ ধৰি লৈছোঁ, পুতেকৰ বয়সৰ 3 গুণ চন 3s। 12 বছৰ পিছত, আচ্ছা এতিয়া 12 বছৰত আহিলে আমি 12 বছৰত যাম। আমি এইটো 1 নম্বৰ দি থৈ দিওঁ। 12 বছৰ পিছত যেতিয়া আমি যাম, f + 12, বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব। পুতেকৰ বয়সৰ 2 গুণ, 2 মানে s + 12। বৰ্তমান বাপেকৰ পুতেক s আৰু f ৰ মান লাগে আমাক। ওকে, আমি ইয়াতে কি কৰিম, f + 12 = twice s + 24। আমি এইটো যদি সমাধান কৰোঁ কি পাম, f - twice s = 12। এইটো হ'ব 2 নম্বৰ সমীকৰণ। আচ্ছা, f ৰ মান আমি ইয়াতে 3s পাইছোঁ হয়নে? আমি f ৰ মান যদি 2ত বহুৱাই দিওঁ, লিখিব না, f ৰ মান 2ত বহুৱাই পাওঁ। লিখিব নালাগে, মই ইয়াতে লিখি দিছোঁ। f ৰ মান কি আছিলে, 3s হয়নে? 3s - twice s = 12। কিমান হ'ব, s = 12। s ৰ মান 12 পালোঁ। এতিয়া s ৰ মান 12 যদি আমি 1 নম্বৰত বহুৱাই দিওঁ, তেনেহ'লে f = কিমান হ'ব, 3 পূৰণ 12, 12 3 গুণে 36 বছৰ। তেনেহ'লে এটা পালোঁ 12 বছৰ আৰু 36 বছৰ। তেনেহ'লে অপশ্যন নম্বৰ হ'ব A। ঠিক আছে, এইখিনি হৈ গ'ল। এতিয়া আমি আহোঁ নেক্সটলৈ। নেক্সটত আমাক কি কোৱা আছে সেইটোলৈ চাওঁ। আচ্ছা, যদি ৰঞ্জু বানানটো মানে স্পেলিংটো ঠিক হোৱা নাই, সেইকাৰণে ইংলিছত দিয়া আছে। এইটো ৰঞ্জু আৰু ইংলিছত এইটো ইংলিছে মাৰি দিয়া হৈছে হা। ৰঞ্জু আৰু ককাকৰ বয়স, আচ্ছা ৰঞ্জুটোক আমি R বুলি ধৰিম, ককাকক আমি গ্ৰেণ্ডফাদাৰ বা গ্ৰেণ্ডছন জি বুলি ধৰিম। ঠিক আছে, গ্ৰেণ্ডফাদাৰ GF ধৰিব পাৰি। বৰ্তমান বয়স ক্ৰমে 17 বছৰ আৰু 77 বছৰ। তেন্তে কিমান বছৰ আগতে ৰঞ্জুৰ ককাকৰ বয়স ৰঞ্জুৰ বয়সৰ 6 গুণ আছিল নিৰ্ণয় কৰা। 6 গুণ, 6 পূৰণ থাকিব। আমি এটা এটাকৈ যদি ডাটা তথ্যখিনি ওলাওঁ, ইয়াতে আমি কি পাম, ৰঞ্জু আৰু ককাকৰ বৰ্তমান বয়স 17 বছৰ আৰু 77 বছৰ। তেন্তে কিমান বছৰ আগতে ৰঞ্জু আৰু তেওঁৰ বয়স ইমান বছৰ আছিলে। ছয় গুণ আছিলে, আমি 6 গুণৰ লগত ৰিলেটেড কৰিম কথাটো। ঠিক আছে, তাৰমানে কি 77 বছৰ বৰ্তমান, তাৰ পৰা আমি x বিয়োগ কৰি দিম, সমান তেওঁৰ 17 বছৰ ৰঞ্জুৰ, তাৰ পৰা x বিয়োগ কৰি দিম। আচ্ছা, বিয়োগ যে কৰিম, বৰ্তমান ধৰি ল'লে 6 ধৰিব লাগিব, 17 - x আছিলে, মানে x এটাতো আছিলে, কিমান বা বছৰ আছিলে, সেইকাৰণে আমি এইটো কৰি ল'লোঁ। ঠিক আছে, এতিয়া আমাৰ ইয়াতে ক'বলৈ কি লাগিছিলে যে এইটো ককাৰ বৰ্তমান বয়স 77 বছৰ আৰু ৰঞ্জুৰ বৰ্তমান বয়স 17 বছৰ হয়নে? ৰঞ্জুৰ বৰ্তমান বয়স 17 বছৰ, ককাকৰ 77 বছৰ, চৰি এইটো হ'ব জি ধৰি ল'লোঁ, আৰু এইটো হ'ব ৰঞ্জু R। কিন্তু 6 বছৰ আগতে, 6 বছৰ আগতে কৰি ল'লে এইটো -x, এইটো -x, আমি 6 মাইনাছ কৰিব নোৱাৰোঁ। 6 গুণ আছিল বুলি কৈছে, কিমান বছৰ আগতে কৈছে, কিমান বছৰ, তেনেহ'লে 17 - x, এইটো 6 গুণ 77 - x ৰ সমান। আমি এইখিনিয়ে গম পালোঁ। এতিয়ালৈকে অলপ পাক খুৱাই দিছে কথাটো, বেলেগ একো নাই। এইখিনি হৈ গ'ল। এতিয়া আমি এইটো সমাধান কৰিলে f আৰু x ৰ মান ওলাই আহিব। কি হ'ব এইটো, 77 - x = তাৰ লগত এইটো পূৰণ নকৰিলেও হ'লহেঁতেন, 17 - x।
7 6 গুণ 42 2 হাত থাকিল 4 6 গুণ 6 4 10 102 মাইনাস 6x ওকে আমি 6x টো ইফালে আনো ইফালে 6x আনিম 77 টো ইফালে লৈ আহিম যদি এইখিনি আনা আনি কৰো ইয়াতে আমি কি পাম 6x টো ইফালে আহিলে প্লাস হ'ব তেতিয়াহলে এটা হলে 5x আহিব ইকুৱেলছ টু 102 ৰ পৰা 77 মাইনাস কৰিলে কিমান পাম 12 হাত গলে 5 9 হাত গলে 2 25 আচ্ছা 5 এৰে 25 কাটিলে 5 বাৰ যদি 5 বাৰ হয় 5 বছৰ x ইকুৱেলছ টু 5 6 গুণ কেতিয়া আছিলে 5 বছৰ আগত মানে অপচন নম্বৰ এ এইখিনিলৈকে ক্লিয়াৰ হৈছে সকলোৰে আশা কৰো বুজাব পাৰি আছো নেক্সট আহো এটো লৈ এটোত কি কোৱা আছে 5 বছৰ আগতে মোহিতৰ বয়স 5 বছৰ আগতে মোহিতৰ বয়স কি আছিলে সুনীতৰ বয়সৰ 5 গুণ আছিলে মোহিতৰ বয়স আৰু সুনীতৰ বয়সৰ 5 গুণ আছিল আমি 5 বছৰ আগত বুলি কৈছে আমি ডাটা উঠলাই ন মোহিতৰ বয়স 5 বছৰ আগতে -5 সুনীতৰ বয়সৰ 5 গুণ আছিলে 5 গুণৰ কথা কৈছে 5 গুণ সুনীতৰ এটো আছিলে 5 বছৰ আগতে তেনেহলে এটো আমি কৰি লওঁ m - 5 equals to 5s minus 25 m আৰু s এক লগত আনা -5s m minus 5 so 5s minus 25 এটা 5s হল এটো কিমান হ'ব 20 minus 20 আচ্ছা এটো হ'ব আমাৰ 1 নম্বৰ তাৰপিছত আমাৰ আৰু কি কৈছে 10 বছৰ পাছত 10 বছৰ পাছত মোহিতৰ বয়স আমি এটা মোহিতৰ বয়স লম মোহিত প্লাস 10 লম 10 বছৰ পিছত যেহেতু আৰু সুনীতৰ বয়সৰ 2 গুণ হ'ব এইখিনি হ'ব যদি এইখিনি হয় m plus 10 equals to twice s plus 20 কি হ'ব এটো m minus twice s equals to 10 এটো হৈ গল এটো আমাৰ কি হ'ব 2 নম্বৰ এতিয়া এইখিনি কি কৰি দিও m আৰু m আছে না 1 নম্বৰ 2 নম্বৰ সমাধান কৰিলে আমি পাম solve equation 1 and 2 আচ্ছা m minus 5s equals to minus 20 আৰু কি আছে m minus twice s equals to 10 এইখিনি নকৰিলেও কিন্তু হয় এটো মাইনাস হ'ব এটো প্লাস হ'ব এটো মাইনাস হ'ব তেনেহলে এটো কাটা যাব 5s এটো কিমান হ'ব -3s আহিব -3s equals to -30 তো -3s -30 হলে কিমান হয় ইয়াতে s ৰ মান আহিব 10 মাইনাস মাইনাস কাটা যাব 3 ৰে 30 কাটিলে 10 বাৰ তেনেহলে আমি ইয়াতে কি পালো s equals to 10 পালো ওকে তাৰপিছত s ৰ মান যিকোনো এটাত বহুৱাই দিও আমি 2 নম্বৰত বহুৱাই দিলেও হ'ব 1 নম্বৰত বহুৱালেও হ'ব আমি 2 নম্বৰত বহুৱাই দিছো s ৰ মান কি আছে m minus twice 10 equals to 10 this implies কি হ'ব m equals to 10 plus 20 this implies m equals to 30 m ৰ মান 30 বছৰ 10 বছৰ আৰু 30 বছৰ পাব লাগিব তেতিয়াহলে অপচন নম্বৰ এ পালো আমাৰ এইখিনিলৈকে ক্লিয়াৰ হৈ গৈছে সকলোৰে নেক্সট আহো আমি এটোত কি কৈছে ৰবি আৰু ৰাজৰ বৰ্তমান বয়স ৰবি আৰু ৰাজ দুটো আৰ আছে ক্ৰমে আমি এ আৰু বি লৈ লম ৰবিক আৰ লওঁ ৰাজক আৰ জে লওঁ হয়নে তেতিয়াহলে আমি ইয়াতে কি ল'ব পাৰো বৰ্তমান ক্ৰমে 20 বছৰ আৰু 4 বছৰ কিমান বছৰত ৰবিৰ বয়স ৰাজৰ বয়সৰ 2 গুণ হ'ব ৰবি আৰু ৰাজৰ বৰ্তমান বয়স 20 বছৰ আৰু 4 বছৰ যদি এইখিনি হয় ৰবিৰ বয়সৰ হ'ব লাগিব নহয়
আমি কি লওঁ ৰবিৰ বয়স 20 বছৰ যোগ 4 বছৰ খিনি দিয়া আছে নহয় ডাইৰেক্ট 4 বছৰত নাহিব 20 বছৰ তাৰ লগত এটা x যোগ কৰি দিছো সমান ইয়াৰ লগত 4 বছৰৰ লগত এটা x যোগ কৰি দিছো আৰু কিমান বছৰ 2 গুণ হ'ব বুলি কৈছে 2 গুণ হ'ব বুলি ক'লে আমাৰ এটো 2 আহিব দুই গুণ ধৰিম 4 প্লাস x কিমান বছৰ আগত বুলি কৈছিলে তেতিয়াহ'লে কিমান হ'ব 20 প্লাস x ইকুয়ালস টু 4 দুগুণে 8 প্লাস 2x আচ্ছা x টোক আমি ইফালে আনিলে কিমান হ'ব 12 ইকুয়ালস টু x 12 বছৰ অপশন নাম্বার এ এটো কেনেকৈ হৈছে একদম সিম্পল আছে 20 বছৰ আৰু 4 বছৰ কিমান বছৰত বুলি কৈছে না 2 গুণ হ'ব তেতিয়াহ'লে কিমান বছৰত আমি x ধৰি লৈছো x টো এটা বছৰ কিমান বছৰত হয় হ'ব আৰু আমি পিছলৈ গম পাম এতিয়া আহো এটোলৈ এটো কি কোৱা আছে চাও আমি অমৰৰ মাকৰ বয়স অমৰৰ বৰ্তমান বয়সৰ 6 গুণ আচ্ছা মাদাৰ হলে m বুলি ধৰিম অমৰৰ মাকৰ বয়স অমৰৰ বৰ্তমান বয়সৰ 6 গুণ তেনেহলে 6a হ'ব এটোৰ মান আমি 1 ধৰি ললো 5 বছৰৰ পাছত অমৰৰ মাকৰ বয়স অমৰতকৈ 30 বছৰ বেছি 5 বছৰ m plus 5 এটো মাকৰ বয়স আছিলে 5 বছৰ পাছত অমৰৰ মাকৰ বয়স অমৰতকৈ অমৰৰ বৰ্তমান বয়স কিমান 6 গুণ 6a plus 30 বুলি কৈছে নহয় এটো মাকৰ হে 6 গুণ আছিলে অমৰৰ বয়সটো কি কোৱা আছিলে বৰ্তমান অমৰৰ বয়স a plus 5 plus কিমান 30 বেছি বুলি কৈছে এইখিনি এতিয়া হলে এটো কিমান হ'ব m plus 5 equals to a plus 35 এতিয়া m ৰ মান ইয়াতে কি m minus a equals to কিমান আহিব এটো 30 এতিয়া আমি এটো ধৰি ললো 2 নম্বৰ আমি এতিয়া জানো 1 নম্বৰত m ৰ মান দিয়া আছে আমি m ৰ মানটো যদি 6a বহুৱাই দিও minus a equals to 30 কৰো this implies কিমান হ'ব এটো 5a equals to 30 যদি খিনি হৈ যায় a ৰে এটো 5 ৰে এটো কাটলে 6 বাৰ তেতিয়া হলে আমি এতে কি পাম a equals to 6 এর মান যদি 6 হয় তেনেহলে কি হ'ব এতেকে m equals to 6 into 6 equals to 36 তেনেহলে 6 বছৰ আৰু 37 বছৰ 6 বছৰ আৰু 37 বছৰ অপশন নাম্বার 8 আছে হৈ গল এখিনি নেক্সটত আহো ৰাজুৰ বয়স বৰ্তমান মাকৰ বয়সৰ 6 ভাগৰ 1 অংশ ওকে ৰাজুৰ বয়স ছয় ভাগৰ 1 অংশ মানে ইমান মাকৰ বয়সৰ লগত ৰাজুৰ বয়স এইখিনি হল 5 বছৰ কি কোৱা আছে 5 বছৰৰ পিছত 5 বছৰৰ পিছত ৰাজুৰ বয়স মাকৰ বয়সৰ ইমান অংশ হ'ব আচ্ছা 5 বছৰৰ পিছত বুলি কৈছে ন তেনেহলে m plus 5 আৰু 3 বুলি কৈছে তেতিয়াহলে 3 equals to ৰাজু r plus 5 ৰাজু 5 বছৰৰ পিছত মাকৰ বয়সৰ কিমান হ'ব 3 ভাগৰ 1 অংশ হ'ব বৰ্তমান ৰাজু আৰু মাকৰ কিমান বৰ্তমান ৰাজু আৰু মাকৰ বয়স কিমান ওলাব লাগিলে আমি আগত এটো অলপমান আঁতৰাই দিছো এইখিনিলৈকে হৈ গল এতিয়া আমি কি কৰিব লাগে r ৰ মান বহুৱাই দিম r ৰ মান m/6 আছে ন
তেতিয়াহ'লে আমি এইটো কি কৰিম, এইটো আমি 1 নম্বৰ ধৰি ল'লো। এতিয়া আমি কি কৰিম, m + 5 ইকুৱেলছ টু r ৰ মান দিয়া আছে, ইয়াতে ধৰি ল'লো আমি এইটো 3 m/6 + 5 আমি এইটো বহুৱাই দিওঁ যদি, কেলকুলেশ্যনটো অলপ দীঘল হ'ব নেকি, একো নাই, কেলকুলেশ্যন দীঘল হ'লেও কথা নাই। ইয়াতে কি হ'ব, m + 5 অলপমান ওপৰত লিখি দিম, এতিয়া কিমান আছে, m + 5 / 3, আৰু যদি এইটো হয় তেতিয়াহ'লে ইকুৱেলছ টু, বা এইটো কৰি দিছোঁ 3, ইয়াতে কিমান হ'ব, m + 30 হ'ব, এইটো m + 30 / 6। আচ্ছা, 3ৰে এতিয়া 6 কাটিলে কিমান বাৰ, 2 বাৰ, 2 আকৌ ইফালে পূৰণ হ'ব, যদি পূৰণ হয় twice m + 10 ইকুৱেলছ টু m + 30, this implies কি হ'ব, m ইকুৱেলছ টু 20, m ৰ মান 20, এতেকে কি হ'ব, r ইকুৱেলছ টু 20/6 ইকুৱেলছ টু 10/3 ইকুৱেলছ টু 3.33 আহিব, 3.33 বছৰ। তেতিয়াহ'লে 3.33 বছৰ মানে এইটো আকৌ কি কৰিব পাৰি, 3ৰে 10 হৰণ কৰিলে 3 3 গুণে 9, 1 থাকিল, 3 সমস্ত 3/1, আমি তেনেহ'লে এইটোও কৰিব পাৰোঁ, 3 সমস্ত 3/1 কৰিব পাৰোঁ, 3 সমস্ত 3/1 বছৰ মানে 3 বছৰ 4 মাহ বুজায় এইটো, ঠিক আছে, অপশ্যন নম্বৰ হ'ব A। নেক্সটত আহোঁ, এইটো আমি এইটোক তলত লৈ গৈছোঁ, ইয়াতে জেগাই নধৰিব, কি কোৱা আছে, 15 বছৰৰ পাছত ৰবিৰ বৰ্তমান বয়সৰ 4 গুণ হ'ব, ৰবি r + 15, 15 বছৰৰ পিছত 4 গুণ হ'ব কাৰ, ৰবিৰ, সমাধান কৰিব লাগে, r + 15 ইকুৱেলছ টু 4r, rটো এইফালে লৈ যাওঁ, 15 ইকুৱেলছ টু 3r, 3ৰে 15 কাটিলে কিমান বাৰ, 5 বাৰ, তেনেহ'লে আমাৰ ইয়াতে কিমান হ'ব, this implies 5 ইকুৱেলছ টু r, r ৰ মান 5 বছৰ, অপশ্যন নম্বৰ A। একদম সহজ আছিলে, ইমান টান নাই। ইয়াতে কি কোৱা আছে, বাইচুঙৰ দেউতাক, বাইচুঙৰ ককাতকৈ, আচ্ছা বাইচুঙৰ দেউতাকক যদি মই F ধৰোঁ, ককাক যদি আমি G ধৰোঁ, আৰু বাইচুঙক আমি B ধৰিম, ঠিক আছে, আমি যদি এনেকৈ ধৰোঁ, তিনিজনৰ সমষ্টি মানে যোগফল হৈছে 135, সৰি, এতিয়া আমাৰ ইয়াতে কি কৰিম, দেউতাক বাইচুঙৰ ককাতকৈ, F ৰ মান তাৰমানে বাইচুঙৰ ককাতকৈ কিমান সৰু, 26 সৰু, মানে 26 বছৰ মাইনাছ কৰিব লাগিব, আৰু বাইচুঙতকৈ, আৰু ইয়াতে F ৰ মান কিমান হ'ব, বাইচুঙতকৈ কিমান ডাঙৰ, 29 বছৰ ডাঙৰ, তেতিয়াহ'লে ইয়াৰ মান কিমান আহিব, F + 26 ইকুৱেলছ টু G, আৰু ইয়াতে কিমান আহিব, ইয়াতে F ৰ মান দিয়াই আছে, F ৰ মান আৰু তিনিজনৰ সমষ্টি, ঠিক আছে, আমি তলত কৰি ল'ম বাৰু, তিনিজনৰ সমষ্টি মানে কি হ'ব, F + B + G, আমি চিৰিয়েলি যাওঁ, প্ৰথমতে কি যাম, বাইচুং, তাৰপিছত দেউতাক, তাৰপিছত দেউতাকৰ দেউতাক, 135, আমাক কি লাগে, F লাগে, আমি F ৰ মান ওলাই ল'লো ইয়াতে, আচ্ছা F ৰ মান যদি এইটো বহুৱাই দিওঁ, আমি F ৰ মান এইটো বহুৱাই দিম, বাকীখিনি এতিয়া থাকক বাৰু, এইটো যদি আমি F ৰ মান এইটো বহুৱাই দিওঁ, তেতিয়া আমি G পাম, B ৰ মানটো গুচাব লাগে, F ৰ জাগাত আমি যদি
এইখিনি মান ইয়াতে বহাই দিওঁ বি পাই গ'লো আৰু জিটোক কেঞ্চেল কৰিব লাগিব ন এক লগতে কেঞ্চেল কৰিব পাৰিলে বেছি ভাল তাৰ লগত কেনেকৈ কৰিবা আমি ইয়াতে জিৰ মান ওলাই লৈছো বাৰু জিৰ মান কিমান হ'ব f + 26 আৰু ইয়াৰ পৰা বিৰ মান যদি আমি ওলাই লওঁ এতিয়া আমি গোটেইকেইটা এফতে পাই যাম f - 29 আমাৰ এইখিনি হৈ গ'ল এতিয়া আমি তলত ইয়াতে বহাই দিম বিৰ জায়গাত আমি কি বহাম এই বিৰ জায়গাত আমি কি বহাম f - 29 তাৰপিছত আৰু নেক্সট আমাৰ ইয়াতে কি আছে আচ্ছা জিৰ জায়গাত আমি কি বহাই দিম জিৰ জায়গাত f + 26 আমি এইখিনি মান বহাই দিলে কাম হৈ যাব এতিয়া আমাৰ কি কৰিব লাগে বি f - 29 হৈ গ'ল প্লাস f প্লাস জিৰ মান কি আছে f + 26 ইকুয়ালস টু কিমানৰ সমান 135ৰ সমান আমি এতিয়া সাইডত লৈছো আমি এতিয়া ইয়াতে যদি কৰো কিমান হ'ব f কেইটা আছে তিনিটা f আছে এ প্লাসটো নহয় এটোত মাইনাস আহিব কিমান আহিব 29 আৰু 26 26ৰ পৰা 29 গলে কিমান থাকিব -3 equals to 135 this implies কিমান হ'ব 3f equals to 138 তিনিৰে যদি আমি কাটো 3 4 গুণে 12 3 6 গুণে 18 তেনেহলে আমি f ৰ মান কিমান পালো f equals to 46 f ৰ মান কত বহুৱাই নিও f ৰ মান ইয়াতে বহুৱাই দিলে g পাম আৰু f ৰ মান যদি ইয়াতে বহুৱাই দিও b পাই যাম কথা নাই আমি এনেকৈ কামটো কৰো ন তেতিয়া হলে g equals to 46 plus 26 কিমান পাম এটো 6 12 2 হাতে গেলে 4 6 কে 7 72 বছৰ এটো হৈ গল তাৰপিছত b ৰ মান পাম এতিয়া b ৰ মান কিমান f ৰ মান আছে 46 minus 29 হল নগলে হলৰ পৰা 9 গলে 7 3 পৰা 2 গলে 17 বছৰ আমি কি পালো 43 72 17 43 72 17 43 72 46 72 17 অপশন নাম্বার এ হৈ গল এখিনি নেক্সট তো এটোত কি কৈছে ৰাহুল আৰু হাৰুণ নামো দিছে বেলেগ বেলেগ ন ৰাহুল আৰু হাৰুণৰ বয়সৰ অনুপাত ইমান ৰাহুল 4 বছৰ পিছত 4 বছৰৰ পিছত হিয়তৰ বয়সৰ সমষ্টি হ'ব 56 বছৰ প্ৰথমতে ৰাহুল তাৰপিছত হাৰুণ হিয়তৰ অনুপাত দিছে 5 আৰু 7 ওকে ইয়াতে যদি আমি r ৰ মান উলিয়াও কিমান হ'ব 5h divided by 7 তো আমি 1 নম্বৰ ধৰি ললো এতিয়া 4 বছৰৰ পিছৰ কথা কৈছে 4 বছৰৰ পিছত হিয়তৰ সমষ্টি হ'ব r plus h plus 4 ইহতৰ সমষ্টি কিমান হ'ব 56 this implies কি হ'ব r plus h plus 8 equals to 56 this implies r plus h আচ্ছা r ৰ মান আমি উলাই লৈছো নহয় ইয়াতে r ৰ মানটো একেলগত বহুৱাই দিও হয়নে r ৰ মান কিমান আছে 5h by 7 plus h equals to 56 ৰ পৰা 8 গলে কিমান থাকিব 40 আচ্ছা 16 8 গলে 8 এটা 4 48 48 যদি থাকে নেক্সট ইয়াতে কিমান হ'ব 5h plus 7h 8 টো লহাগু লৈছো ইয়াৰ তলত একো নাই মানে 1 থাকে তেতিয়া হলে 7h আহিব এটো হয়নে 7h equals to 7 টো ইফালে পূৰণত আহিব 7 8 গুণ 56 6 হাতে গেল 5 7 4 গুণ 28 28 পাশে 33 এতিয়া আমাৰ ইয়াতে কিমান পালো এটো 12h
12h equals to 336 4 কাটো 4 কাটলে 3 বার 4 কাটলে 4 8 গুণে 32 4 4 গুণে 16 আচ্ছা এতিয়া যদি আমি 3 কাটো 3 রে কাটিলে কিমান বার যাব 3 2 গুণে 6 3 8 গুণে 24 28 তেতিয়াহলে কিমান হ'ব h equals to 28 হাৰুণৰ বয়স 28 বছৰ আৰু বাকি যাবই নালাগে নেকি দুটা 28 আছে ওকে তেনেহলে আমাৰ ইয়াতে কি হ'ব এতেকে r ৰ মান কিমান হ'ব 5 পূৰণ 28 divided by 7 या हातेरे 28 কাটলে 4 বার কিমান হ'ব এটো 20 বছৰ 20 আৰু 28 आंसर হ'ব অপচন নম্বৰ এ 20 আৰু 28 ঠিক আছে এখিনি হল নেক্সটত আহো কি কৈছে ৰামৰ মাকৰ বৰ্তমান বয়স ৰামৰ বৰ্তমান বয়সৰ 6 গুণ বৰ্তমান বয়সৰ 6 গুণ মাদাৰক m বুলি ধৰিম ৰামৰ মাকৰ বৰ্তমান বয়স r বৰ্তমান বয়স r আৰু বৰ্তমান বয়স m ধৰা আছে হয়নে তেনেহলে এটো আমি যদি 1 ধৰি লওঁ 5 বছৰৰ পিছত ৰামৰ বয়স m plus 5 equals to ৰামৰ বয়স 1/3 হ'ব এক তৃতীয়াংশ মানে মাকৰ বয়সৰ কি হ'ব ভাগ হ'ব তেনেহলে আমাৰ ইয়াতে এইখিনি বস্তু কাম বেলেগ হ'ব ইয়াতে কি কৈছে 5 বছৰৰ পিছত ৰামৰ বয়স r plus 5 equals to মাকৰ বৰ্তমান বয়স m বছৰ 1/3 মানে ইমান হ'ব তেওঁলোকৰ বৰ্তমান বয়স কিমান বুলি কৈছে এতিয়া r plus 5 আৰু m by 3 m ৰ মান যদি আমি ৰাখি দিওঁ ইয়াতে m ৰ মানটো ৰাখি দিলে হ'ব বা r ৰ মান ৰাখি দিলে হ'ব যেটো ৰাখো আমি r plus 5 equals to 6r by 3 3 ৰে 6 কাটলে কিমান যাব এটো 2 তেতিয়াহলে আমি ইয়াতে কিমান মান পালো এটো r plus 5 equals to twice r আমি যেহেতু এখিনি পাই গল এতিয়া আমি ইয়াতে কামটো কৰিম ইয়াতে কি কৰিম এতিয়া twice r টো যদি ইফালে আনো কিমান থাকিলে এতে 5 equals to r ৰামৰ বৰ্তমান বয়স 5 বছৰ তেনেহলে এটাই অপচন আছে অপচন নম্বৰ এ বাকিখিনি যদি কৰিব পাৰো r ৰ মান 1 নম্বৰত যদি আমি বহুৱাই দিওঁ এতেকে m equals to 6 into 5 equals to 30 হৈ গল ইয়াতে r ৰ মান পালো এইখিনি এটা কোৱেশ্চনটো মই অলপ তলত নিব লাগিল এতিয়া আমি হয়তোত কি কৈছে এজন ককা দেউতাৰ বয়স আমি এটো জি বুলি ধৰো তেওঁৰ নাতিনিয়েকৰ বয়স আচ্ছা ককা দেউতাক যদি আমি সি বুলি ধৰো নাতিনিয়েকক n বুলি ধৰো হৈ গল সি আৰু n আচ্ছা আমি ইয়াতে লিখি দিছো ককা দেউতাৰ বয়স আমি সি ধৰিছো নাতিনিয়েকৰ বয়স আমি n ধৰিছো কি কৈছে ককা দেউতাৰ বয়স তেওঁৰ নাতিনিয়েকৰ বয়সতকৈ 10 গুণ তেতিয়াহলে c equals to 10n তো 1 নম্বৰ ধৰি ললো c আৰু n ৰ মান লাগে তেওঁ নাতিনিয়েকতকৈ 54 বছৰে ডাঙৰ c মানে কিমান হ'ব c equals to n plus 54 ইমানেই ডাঙৰ তেওঁলোকৰ বৰ্তমান বয়স কিমান আচ্ছা এটো হ'ব 2 নম্বৰ এতিয়া c ৰ মান কি আছে 10n হয়নে তেনেহলে যদি আমি ইয়াতে বহুৱাই দিওঁ 10n equals to n plus 54 আমি তো ডাইৰেক্ট কৰিব পাৰিলোহেঁতেন 9n equals to 54 9 যদি 54 কাটো 9 6 গুণে 54 হয়নে
আজিৰ কাৰণে ধৰি লোৱা হয় বুলি n = 6 এনৰ মান 6 এটাই অপশ্যনত আছে অপশ্যন নম্বৰ এ আৰু যাবই নালাগে কৰিবৰ কাৰণে আমি কৰি থওঁ কাৰোবাৰ যদি কিবা অসুবিধা আছে হয়নে নহয় প্ৰেক্টিছত গোটেইখিনি কৰিম তাৰপিছত আমি এতিয়া কৰোঁতে গোটেইখিনি কৰিম তাৰপিছত যেতিয়া প্ৰেক্টিছ কৰিম আৰু নিজা নিজে কথা হয়নে নহয় এতিয়া আমাৰ এতেকে কি আছে c = 10 ইনটু এনৰ মান কিমান আছে 6 তেনেহ'লে কিমান হ'ব এইটো 60 তেনেহ'লে এন চিৰ মান কিমান পালোঁ আমি 60 বছৰ অপশ্যন নম্বৰ এ পালোঁ এতিয়া আহোঁ এইটোলৈ এইটোত কি কোৱা আছে অমনৰ বয়স তেওঁৰ পুতেকৰ বয়সৰ ওপৰত মই এইখিনি মুছি দিয়া নাই ন অমনৰ বয়সটোতো এ তেওঁৰ পুতেকৰ বয়স পুতেকৰ মানে এছ ধৰি লওক চন 3 গুণ বুলি ইয়াতে কৈছে অমনৰ বয়স তেওঁৰ পুতেকৰ বয়সত 3 গুণ 3s তাৰমানে 10 বছৰ আগতে নহয় এইটো 10 বছৰ আগতে আছিলে বছৰ আগতে তেওঁৰ বয়স পুতেকৰ বয়সৰ 5 গুণ আছিল 10 বছৰ আগত তাৰমানে a - 10 তেওঁৰ পুতেকৰ বয়সৰ কিমান গুণ আছিলে 5 গুণ 5 গুণ হ'লে s - 10 এইখিনি হ'ব যদি এইখিনি হয় তেতিয়াহ'লে ইয়াতে আমি চাওঁ আৰু তেওঁলোকৰ বৰ্তমান বয়স যদি উলিয়াব লাগে আমি ইয়াতে কি কৰিম এতিয়া a - 10 = 5s - 50 তেতিয়াহ'লে কি হ'ব a - 5s = -40 এইটো হ'ব 2 নম্বৰ এতিয়া এৰ মান 3s আছে এৰ মান যদি ইয়াতে বহুৱাই দিওঁ 3s যদি আমি ইয়াতে বহুৱাই দিওঁ এইটো কালাৰ এইকাৰণে কৰি দিছোঁ মই তেনেহ'লে কি হ'ব 3s - 5s = -40 আমাৰ এইখিনিলৈকে হৈ গ'ল এইখিনিলৈকে হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিম আৰু এতিয়া চোৱা ইয়াতে কি কৈ আছে -2s 5টা s মাইনাছত আছে নহয় তেতিয়াহ'লে = -40 এতিয়া আমি ইয়াতে দুটা বস্তু কাটিব মাইনাছেৰে মাইনাছ কাটিম 2ৰে 4 কাটিলে 2 বাৰ মানে 20 এইটো ঠিক আছে তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব s = 20 মানে s ৰ মান 20 বছৰ এতেকে a = 3 × 20 এৰ মান কিমান হ'ব 60 বছৰ 20 বছৰ আৰু 60 বছৰ অপশ্যন নম্বৰ হ'ব এ নেক্সটত আহোঁ এইটো কি কোৱা আছে বাপেক আৰু পুতেকৰ ফাদাৰ পুতেক চন বৰ্তমান বয়সৰ পাৰ্থক্য মানে মাইনাছ দিম 30 বছৰ ফাদাৰ মাইনাছ চন = 30 ইয়াৰ্ছ এইটো আমি 1 নম্বৰ ধৰিয়ে ল'লো 5 বছৰ পাছত f + 5 তেওঁলোকৰ বয়সৰ অনুপাত আচ্ছা 5 বছৰৰ পিছত অনুপাত হ'ব 3:1 অনুপাতত যদি আমি কৰিব যাওঁ f + 5 / s + 5 = 3/1 যদি এইখিনি হৈছে এতিয়া কি হ'ব f + 5 বজ্ৰগুণন পদ্ধতি এনেকে পূৰণ কৰিলে কি হ'ব এইটো = 3s + 3 × 5 = 15 হৈছে এইখিনি f তাৰপিছত -3s = 10 এইটো হ'ব 2 নম্বৰ এতিয়া আমাৰ
এফৰ মান যদি আমি বহুৱাওঁ, আমি এফৰ মান যদি ইয়াৰ পৰা ওলাওঁ, এফৰ মান কি ওলাব? এফ ইকুৱেলছ টু 30 প্লাছ এছ। ঠিক আছে, আমি এইটোক 1 নম্বৰ বুলি ধৰোঁ। আমি যদি এইটোক ধৰোঁ, এফৰ মান আমি বহুৱাম, এফৰ মান কিমান আছে এইটোত? 30, তেনেহ'লে ইয়াতে বহুৱাই দিম, 30 প্লাছ এছ বহুৱাই দিম, মান আমাৰ পাই যাম। তেনেহ'লে কি হ'ব? 30 প্লাছ এছ মাইনাছ 3s, 30 প্লাছ এছ মাইনাছ 3s ইকুৱেলছ টু 10. This implies minus twice s equals to minus 20. 30টো যদি আমি ইফালে আনো, মাইনাছত আহিব, 10 প্লাছত আছে, 20 আহিল। ওকে, এতিয়া মাইনাছ মাইনাছ কাটা, 2ৰে এইটোক কাটা, 10 বাৰ যাব, তাৰমানে এছৰ মান আমি কি পালোঁ ইয়াতে? s ইকুৱেলছ টু 10. আমি অপশ্যনত চাওঁ, 10 এটাতে আছে, অপশ্যন নম্বৰ এ। আমাৰ এইখিনিতে হৈ গ'ল। আমি যদি আৰু কৰিব খোজো কৰিব পাৰোঁ, কোনো কথা নাই। আমাৰ এছৰ মান 10 পালোঁ, হয়নে? এতিয়া আমি ইয়াতে বহুৱাম মানটো, এতেকে f মাইনাছ 10 ইকুৱেলছ টু 30. দিছ ইমপ্লাইজ f ইকুৱেলছ টু 40. 10 আৰু 40, ঠিক আছে। তাৰপিছত ইয়াতে আমি বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি, বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি, সমষ্টি মানে যোগফল, মানে কি হ'ব? যোগফল হ'ব। বাপেক ফাদাৰ, পুতেক চন, সমষ্টি মানে যোগ। আচ্ছা, এফ প্লাছ এছ ইকুৱেলছ টু 46। আমাৰ এইখিনিলৈকে হৈ গ'ল। পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বেছি। যিটো পুতেক হ'ব, পুতেকৰ বয়সতকৈ বাপেকৰ বয়স কিমান হ'ব? 28 বেছি। আচ্ছা, আমি যদি এইটো 1 নম্বৰ ধৰি লওঁ, বাপেকৰ বয়স ইকুৱেলছ টু পুতেকৰ বয়সতকৈ 28 বেছি বুলি কৈছে ন? এছ। বাপেক আৰু পুতেকৰ বয়স কিমান হ'ব? কোনো কথা নাই, এতিয়া এফৰ মান পাই গ'লোঁ, এফৰ মানটো 1 নম্বৰত বহুৱাই দিয়া, কামটো চেছ। এফ এফৰ মান 1ত বহুৱাই, এফৰ মান যদি 1ত বহুৱাই দিওঁ, কি পাম? s প্লাছ 28 প্লাছ s ইকুৱেলছ টু 46. তেতিয়াহ'লে আমি ইয়াতে কি পাম? s কেইটা আছে? 2টা s ইকুৱেলছ টু 46ৰ পৰা 28 গ'লে কিমান পাম? 46ৰ পৰা 28 গ'লে 16 8 গ'লে 8, 3 2 গ'লে 18, 18 যদি হয় 2ৰে এইটো কাটিলে 9 বাৰ। তেতিয়াহ'লে আমি এছৰ মান কি পালোঁ? 9। কিবা আছেনে ইয়াতে? 9 বছৰ এটাতে আছে, অপশ্যন নম্বৰ এ। আমি আধা কৰিয়ে কৰিব পাৰোঁ, আৰু যদি আমাক গোটেইখিনি লাগে আমি গোটেইখিনি কৰি দিম। এতিয়া আমাৰ ইয়াতে কি হ'ব? এফ এইটোৰ মান যদি 2 ধৰোঁ, আমি এইটোৰ মান 2 ধৰিলে আমি কি পাম? এফ ইকুৱেলছ টু, এছৰ মান 9 পাইছোঁ, 9 প্লাছ 28। দিছ ইমপ্লাইজ এফৰ মান আমি কিমান পালোঁ এতিয়া? 9 8 17 7, 7 থাকিলে 37। তেনেহ'লে অপশ্যন নম্বৰ পালোঁ এ, এইটো পায়ে গৈছোঁ তেতিয়া। আচ্ছা, এতিয়া আমি আহোঁ এইটোলৈ। আমাৰ এইখিনিতে কেলকুলাছ হ'বনে চাই লওঁ। কেলকুলেশ্যন হৈ গ'লে ভাল কথা। কমলা কে, কমলাৰ মাকৰ বয়সটো এম ধৰিম, মাদাৰ 3 গুণ, কমলাৰ মাক
কি কোৱা আছে যে কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ। কমলাৰ মাকৰ বয়স কি হ'ব 3 গুণ কমলাৰ 5 বছৰৰ পিছত, এইটো যদি আমি 1 নম্বৰ ধৰো 5 বছৰৰ পিছত দুয়োৰে বয়সৰ সমষ্টি m + 5 + k + 5 = 70। বৰ্তমান তেওঁলোকৰ বয়স উলিয়াব লাগে। আমি এইটো পেজ এইখিনিতে থাকক আৰু ইয়াতে লৈ আহিলো এইটো। এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াতে কি কৰিম, this implies m + k + 10 = 70. This implies m + k = কিমান হ'ব এইটো 60। ইয়াৰে মান 2 ধৰো। m ৰ মান 1 নম্বৰ দি আছে 3k, হয়নে? এই 3k টো আমি ক'ত বহুৱাই দিম এতিয়া, এই m ৰ জাগাত বহুৱাই দিম। যদি বহুৱাই দিওঁ 3k + k = 60. This implies 4k = 60. এতিয়া আমি k এর মানটো যদি কাটাকাটি কৰোঁ, পেজটো অলপ ইফালে লৈছোঁ বাৰু। পেজটো যদি ইফালে লৈছোঁ, এতিয়া আমি ইয়াতে কি কৰিম, 4ৰে 60 কাটিলে 15 বাৰ। This implies k = 15. এতেকে m = 3 × 15. This implies 45. m ৰ মান আমি কি পালো, m ৰ মান পালো 45। 45 আৰু k এর মান 15, হয়নে? k 15 আৰু 45 চাব লাগে। 15 45 অপশ্যন নাম্বাৰ এ হৈ গ'ল এইখিনি। এতিয়া আমি আহোঁ এইটো লক্ষীৰ দেউতাকৰ বয়স। আচ্ছা, ফাদাৰ f আহিব। লক্ষীৰ দেউতাকৰ বয়স ইমান বছৰ, মানে f ৰ মান কিমান আছে 49 দিয়া আছে। এইটো আমি 1 নম্বৰ ধৰি ল'লো। তেওঁৰ বয়স লক্ষীৰ বয়সৰ 3 গুণতকৈ 4 বেছি। f ৰ বয়স কিমান, লক্ষী l 3 গুণতকৈ 3 গুণতকৈ বুলি ক'লে 3l + কিমান 4 বেছি। যদি এইখিনি হয় f ৰ মান কিমান 49। 49 টো ইয়াতে বহুৱাই দিলে হৈ গ'ল। 49 = 3l + 4. This implies 49 ৰ 4 গ'লে কিমান হ'ব 45 = 3l। 3ৰে যদি 45ক কাটো আমি জানো 15 পাম। কিমান হ'ব এইটো, this implies 15 = l। লক্ষীৰ বয়স হ'ব 15 বছৰ। অপশ্যন নাম্বাৰ এ। নেক্সটত আহোঁ, এইটো কি কোৱা আছে, যদি পিৰ বৰ্তমান বয়স 15 বছৰ। আচ্ছা, এতিয়া অনুপাতত আহিছে বস্তুটো। যদি পিৰ বৰ্তমান বয়স 15 বছৰ আৰু 6 বছৰৰ পিছত কিউৰ বয়স যদি এইখিনি হয়, তেতিয়াহ'লে আমাৰ এইটো মান কেনেকৈ হ'ব। আচ্ছা, এতিয়া আমি অনুপাতৰ প্ৰশ্নটো কৰিব লাগে। পি আৰু কিউ দুটা আছে, পি এণ্ড কিউ। পিৰ বৰ্তমান বয়স 15 বছৰ। আমি ইয়াতে ধৰি ল'লো এইটো 15 বছৰ, তেনেহ'লে এইটোৰ মান কিবা এটা হ'ব। আৰু 6 বছৰৰ পিছত কিউৰ বয়স হ'ব 26 বছৰ। তেনেহ'লে 6 বছৰ আহা, আমি ইয়াৰ পৰা যদি 6 বছৰ আহোঁ, 6 বছৰ আহিলে কিমান হ'ব এইটো 21 বছৰ। ইয়াতে কৈছে 26 বছৰ। তেতিয়াহ'লে যদি আমি এইটো উল্টাকৈ যাওঁ, এইটো কিমান হ'ব 20 বছৰ হ'বনে নাই, 20 বছৰ হ'ব। তেতিয়াহ'লে 15:20 যদি আমি কাটাকাটি কৰোঁ, 5 3 × 15, 5 4 × 20, এতেকে 3:4। অপশ্যন নাম্বাৰ ডি এইটো হ'ল। এতিয়া আমি আহোঁ এইটোত, জে আৰু কে ৰ বৰ্তমান বয়সৰ অনুপাত। অ'কে, জে ইয়াতে ল'লো, কে ইয়াতে ল'লো। বৰ্তমান অনুপাত ইমান 11:6। 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 12:7।
5 বছৰ পিছত কি কৈছে এইটো 5 বছৰ আহিব লাগিব 12:7 কথা কৈছে এইটো কেৰ বয়স কিমান এতিয়া আমি ৰেশটো চাওঁ 11 পৰা 12 লৈ আহোঁতে 1 6 পৰা 7 লৈ আহোঁতে 1 হয়নে ডিস্টেন্সটো ইহঁতৰ পাৰ্থক্যটো কিমান 1 কৈ আছে কিন্তু আসলতে আমাক 1টো নহয় আসলতে আমাৰ বয়সটোৰ পাৰ্থক্যটো কিমান হ'ব লাগে 5 বছৰ তেতিয়াহ'লে পূৰণ 5 কৰিব লাগিব কেৰ বৰ্তমান বয়স কিমান 6 লগত পূৰণ 5 কৰা 6 5 গুণে কিমান হ'ব এইটো 30 বছৰ অপশ্যন নম্বৰ হ'ব এ ঠিক আছে এইটো হ'ল ৰেশৰ লগত যেতিয়া আমি কৰোঁ অনুপাতৰ লগত যেতিয়া আমি কামটো কৰোঁ কৰিলে একদম ইজি আছে প্ৰেক্টিছ কৰিব লাগিব x আৰু y বৰ্তমান বয়সৰ কৈছে x আৰু y বৰ্তমান বয়সৰ অনুপাত ইমান 3 বছৰ পাছত আচ্ছা ইফালে x ইফালে y ধৰি ল'লে এইটো হ'ব 5:4 3 বছৰৰ পাছত ইফালে 3 বছৰৰ পাছত তেওঁলোকৰ বয়স হ'ব 11:9 এতিয়া 4 পৰা 9 লৈ আহোঁতে এইটো কিমান লাগিব 5 5 পৰা 11 লৈ আহোঁতে এইটো 6 এইটো নিমিলে মিলিলেতো ঠিকে আছিলে নিমিলাৰ কাৰণে আমি এটা কি কৰিম ইয়াৰে মাজৰ পাৰ্থক্য কিমান 2 তেতিয়াহ'লে ইয়াতে আমি 2 এৰে পূৰণ কৰিম 2 এৰে পূৰণ কৰিলে এইটো কিমান হ'ব 5 দুগুণে 10 4 দুগুণে 8 হৈ গ'ল এতিয়া আমি এইটোৰ অনুপাতটোহে ল'ম 10 পৰা 11 লৈ আহোঁতে ইয়াৰে পাৰ্থক্য 1 8 পৰা 9 লৈ আহোঁতে ইয়াৰ পাৰ্থক্য 1 আসলতে 1ৰ কথা কৈছে জানো কিমান কৈছে 3 বছৰৰ কথা কৈছে আচ্ছা আসলতে কি কৈছে এইটো 3 বছৰ হলে 1 যদি পাইছো তেনেহলে 3 তেনেহলে 8 3 গুণে কিমান হ'ব ইয়াৰে পাৰ্থক্যটো পাইছো 1 কিন্তু আসলতে 1 নহয় 3 হয়নে তেনেহলে 3 গুণ 8ৰ লগত যদি আমি 3 পূৰণ কৰো 8ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 8ৰ লগত পূৰণ 3 কৰিলে 24 পাম এইখিনি বস্তু অলপমান ওপৰত কৰি দিছো পূৰণ 2 তেতিয়াহ'লে এইটো পূৰণ 3 কিমান হ'ব এইটো 8 3 গুণে 24 আৰু ইয়াতে যদি পূৰণ 3 কৰোঁ কিমান হ'ব 30 আমাক কিহৰ মান ওলাব দিছে y ৰ মান 24 এইটো 30 আমাক y ৰ মানৰ কথা কৈছে 24 বছৰ 24 বছৰ হ'লে অপশ্যন নম্বৰ ডি নেক্সট আহোঁ এইটো x আৰু y বৰ্তমান বয়সৰ অনুপাত ইমান 5 বছৰ আগতে আচ্ছা 5 বছৰ আগতে তেওঁলোকৰ বৰ্তমান এইটো x আৰু y ধৰি লৈছো 5 বছৰ আগতে কিমান আছিলে 5:7 আৰু y বয়স কিমান এতিয়া বৰ্তমান কিমান এইটো আগত আছিলে 3:4 এতিয়া 5ৰ পৰা 3 আহোঁতে কমি যাব কিমান 2 7ৰ পৰা 4 আহোঁতে কমিব কিমান 3 তেনেহ'লে যেহেতু নহয় এতিয়া আমি ওপৰত চাম 5 আৰু 7ৰ পাৰ্থক্য 2 3 আৰু 4ৰ পাৰ্থক্য 1 আছে আমি এইটো নকৰোঁ এই 2 এৰে এইটো পূৰণ কৰিম ঠিক আছে এইটো হ'ল ৰেশো বেলেন্স কৰা ৰেশোটো কি কৰি দিয়া হয় বেলেন্স কৰি দিয়া হয় বেলেন্স কৰি দিলে আমাৰ কামটো অলপ সোনকালে হয় এতিয়া 5 আৰু 7ৰ পাৰ্থক্য কিমান 2 তেনেহ'লে 2 এৰে ইয়াক পূৰণ 3 দুগুণে 6 4 দুগুণে 8 এইটো পালো বৰ্তমানৰ ৰেশো তেনেহ'লে 7ৰ পৰা 8 আহোঁতে এতিয়া পাৰ্থক্য কিমান পালো এইটো 1 5ৰ পৰা 6 আহোঁতে ইয়াৰে পাৰ্থক্য কিমান পালো 1 আসলতে 1ৰ কথা কোৱা নাছিল কিমানৰ কথা কৈছিলে 5 বছৰৰ কথা কৈছিলে 5 বছৰৰ কথা ক'লে ইয়াতে কিমান গুণ হ'ব 5 গুণ তেতিয়াহ'লে y ৰ বয়স কিমান আচ্ছা y ৰ যদি হয় ইয়াতে যদি আমি 5 পূৰণ কৰোঁ 8 5 গুণে 40 ইয়াতে যদি আমি 5 পূৰণ কৰোঁ কিমান হ'ব 30 তো y ৰ মান সুধিছে y ৰ মান আমি কিমান পাম 40 পাম তেনেহ'লে 40 বছৰ হৈ গ'ল এইখিনি নেক্সট এইটোত আচ্ছা এইটো আমি নেক্সট পেজত লৈ যাওঁ কি কৈছে মিনা আৰু সীমাৰ বৰ্তমান বয়সৰ অনুপাত 4:3 6 বছৰৰ পাছত মিনাৰ বয়স হ'ব 26 বছৰ সীমাৰ বৰ্তমান বয়স কিমান মিনা আৰু সীমা
তেওঁলোকৰ বয়সৰ অনুপাত 4:3। 6 বছৰৰ পিছত মিনাৰ বয়স হ'ব 26 বছৰ। ইয়াতে আমি 6 বছৰ যেতিয়া যাম তেতিয়া আমি ইয়াতে কিমান পাম? 26 বছৰ পাম। 26 বছৰ। ঠিক আছে, 26 বছৰ। তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি -6 কৰোঁ তেনেহ'লে ইয়াতে কি পাম? 20 বছৰ। তাৰমানে ইয়াতে 5 পূৰণ কৰিব লাগিব। তেনেহ'লে 3ৰ লগত 5 পূৰণ কৰিলে ইয়াতে পাম আমি 15 বছৰ। ইয়াতে 20 বছৰ পালোঁ, ইয়াতে 15 বছৰ পালোঁ। এইটো আমি আহিছোঁ 6 নম্বৰটো প্লাছ 26 পাইছোঁ, ইয়াৰ পৰা এইটো মাইনাছ কৰি দিছোঁ। মাইনাছ কৰোঁতে যি পালোঁ। এতিয়া আমাক মান সুধিছে কিহৰ? সীমাৰ বয়স। সীমাৰ বছৰ 15 বছৰ। এইটো অপশ্যন নম্বৰ চি। এতিয়া লাষ্ট কুৱেশ্যন এইটোৰ কি হ'ব? এ আৰু বিৰ বয়সৰ অনুপাত হ'ব 3:2। এইটো হ'ব এ, এইটো হ'ব বি। 10 বছৰ পাছত এইটো 3:2। 10 বছৰ পাছত তেওঁলোকৰ বয়সৰ যোগফল হ'ব 80। আচ্ছা, এইটোক যদি আমি কেনেকৈ ল'ম? এইটো যদি লওঁ আমি 3x, এইটো যদি 2x, আমি এইটো লৈ কৰিব পাৰোঁ, একো নাই। এইটো লৈ কৰিলে কেনেকৈ হ'ব? এই দুটাৰ যোগফল কিমান? সমষ্টি কৈছে 5। তেনেহ'লে ইয়াৰ পৰা 60 পাব লাগে। তেনেহ'লে ইয়াৰ লগত 12 পূৰণ কৰিব। তেনেহ'লে ইয়াৰ লগত যদি 12 পূৰণ কৰোঁ 24, ইয়াৰ লগত 12 পূৰণ কৰিলে 37। তেনেহ'লে আমাক কি কৈছে? 37 আৰু 24। 37 আৰু 24, অপশ্যন নম্বৰ বি। কেনেকৈ কৰিলোঁ চোৱা। এইটো চাগে মাথাত সোমোৱা নাই কাৰো। আচ্ছা, আমি কৰি ল'লোঁ সীমাৰ বয়স কিমান বছৰ? বিৰ অনুপাত ইমান 3:2। তেতিয়াহ'লে 3x, আমাৰ গোটেইকেইটাৰ যোগফলৰ কথা কৈছে। 3x + 10 + 2x + 10 = 80ৰ কথা কৈছিলে। এইটো মেথড 2 বুলি লৈ ল'লোঁ। 3x আৰু 2x কিমান হ'ব? এইটো 5x + 20 = 80। এইটোৱে বেছি সহজ যেন লাগিছে ন? 5x = 60. This implies x = 12. 12 × 5 = 60 হৈছে এইখিনি। তেনেহ'লে এইটোৰ মান যদি আমি 12 পালোঁ, তেনেহ'লে এৰ মান কিমান পাম? এর মান 3 পূরণ x আছিলে 12, 12 3 গুণে 37 বছর। বির মান কিমান আছিলে? 2 পূরণ x আছিলে 12, তেতিয়াহ'লে 24 বছর। 37 আৰু 24। তো এজ ৰিলেটেড যিখিনি কুৱেশ্যন আছিলে এইখিনি আমি ইয়াতে কৰি দিলোঁ। তো এতিয়াৰ ভিডিঅ'ত এইখিনি আছিলে। থেংক ইউ।